ইলেকশন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেইকাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো, ইলেকশন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত, সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। মানে কি, যে যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে, তেওঁলোকক চৰকাৰে কোনো মৰ্টগেজ নোহোৱাকৈ, বেংকৰ কোনো লোন নোলোৱাকৈ ডাইৰেক্টলি 2 লাখ টকা বেংক একাউণ্টত জমা দিয়ে, যাতে এই ল'ৰা ছোৱালীবিলাকে, যিবিলাকে চাকৰি নকৰে, তেওঁলোকে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে বেংকৰ লোন ল'ব পাৰে।